ৰাজ্যৰ এখন নদীত হঠাৎ লাগিল জুই। আপুনি হয়তো কথাটো শুনি আচৰিত হৈছে, কিন্তু এয়া সঁচা ঘটনা। গড়েশ্বৰৰ ১ নম্বৰ সোৱাগপুৰত পুঠিমাৰী নৈত লাগিল এই জুই। যোৱা সন্ধিয়াৰ পৰা মাজনিশালৈ নদীখনৰ বিভিন্ন ঠাইত এনেদৰেই জুই লাগিল। এই ৰহস্যময় জুই চাবলৈ ভিৰ কৰিলে কৌতূহলী ৰাইজে। এইটো বস্তুটো সৰুৰ পৰা চাইছো। আজি নিউজত যোৱা বছৰ আগৰ বছৰো নিউজ কৰিছে এইটো, কিন্তু বস্তুটো কেমেৰাত মানে কিবা ইয়াত থাকিলেহে অলপ ভাল হ'ব বুলি আমি আশা কৰি আছিলোঁ আৰু সেইকাৰণে আপোনালোকৰ লগত যোগাযোগ কৰিছোঁ। কিন্তু মানে এনেকুৱা নৰ্মেল কেমেৰাত নাহে বস্তুটো। এতিয়া এই আমাৰ ভালকে আহিছে, মোটামুটি স্পষ্টকৈ আহিছে, এনেকুৱাই আৰু এইটো ঐশ্বৰিক শক্তি বুলি ক'ব খোজোঁ আৰু এইটো আৰু আচলতে নিজৰ যিকেইটাকে ভাষা নাই কিহৰ কাৰণে হয়, যিকেইটাকে আমি ক'ব পৰা নাই, কিন্তু ঘটনাটো সম্পূৰ্ণভাৱে এই ৰাতিপুৱাৰ মেজি জ্বলোৱাৰ ঘটনাক লৈ সংঘটিত হয়। ৰাতি যিটো জ্বলে তাৰে ৰিফ্লেকশ্যন টাইপত হয় বস্তুটো। কিহৰ কাৰণে হয়, কি কথা সেইটো কিন্তু আজিলৈকে কোনেও ক'ব পৰা নাই। কেনেকুৱা আমি সৰুৰ পৰা চাই আছোঁ বস্তুটো, সৰুৰ পৰা, আৰু স্পেচিয়েলি এইটো জেগাতে হয়, বেলেগ জেগাত কিন্তু আজিলৈকে শুনা নাই। আৰু জুইটো কেনেধৰণৰ হয়? জুইটো আপোনাৰ একজেক্ট মেজিৰ দৰে হয়। মেজি যেনেকুৱা জ্বলিলে যেনেকুৱা ধোঁৱা উঠি যায়, পোহৰ হয় ৰাতিপুৱাৰ ভাগত, ঠিক তেনেকুৱাই হয়। নদীৰ মাজত নদীৰ মাজত নদীত হয়। সিপাৰৰ মানুহখিনি ইপাৰে হোৱা যেন পায়, আমি ইপাৰৰ মানে সিপাৰৰ হোৱা যেন পাওঁ। আচলতে বস্তুটো নদীতে হৈ থাকে। আপোনালোকে নিজেও চালে না, বস্তু ধৰিব নোৱাৰে ক'ত হয় একজেক্ট। কিন্তু মই এটা বস্তু যোৱা বছৰ চাইছিলোঁ, আমাৰ একদম সন্মুখত হৈছিল। এই বায়ুৰ কণিকাবিলাক তাৰমানে মানে আলোড়িত হৈ যায়, পোহৰ হৈ যায়। বায়ুৰ কণিকাবিলাক যি আছে অট'মেটিক মানে ৰঙা হৈ যায়। এই বস্তুটো মই খালী চকুৰে চাইছিলোঁ। একদম মানে দূৰত হ'লে পোহৰটো দেখা পায়, আমাৰ ওচৰতে হৈছিল এটা ঘটনা। এখেতেও একবাৰ দেখা পাইছিলে, তাৰমানে একদম ওচৰত হোৱাটো। মানে সৰু এটা জুইৰ পৰাই বস্তুটো লাহেকৈ বহুত ডাঙৰ হয়। 10 ছেকেণ্ড 12 ছেকেণ্ড হাইলি 15 ছেকেণ্ড সিমানমান সময় থাকে। কিছুমান সৰুকৈ জ্বলে, কিছুমান ডাঙৰকৈ জ্বলে। আজি যিটো আপোনালোকে দেখা পাইছে খুব ডাঙৰ হৈছে। নৈখনত কেনেদৰে এই জুই লাগিল তাৰ কিন্তু উৱাদিহ পোৱা নাই। কোনো গেছ নিৰ্গত হৈ এই জুই লগাৰ সন্দেহ কৰা হৈছে। এই পৰিঘটনাৰ অনুসন্ধানৰ বাবে ৰাইজে আহ্বান জনাইছে বিজ্ঞসকলক। ব্যুৰ ৰিপৰ্ট B24 অসমীয়া।